নমস্কাৰ দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ হেৰাপট্টিত। আৰু হেৰাপট্টিত এগৰাকী মুছলিম উদ্দিন নামৰ এগৰাকী লোক ড্ৰাগছ আসক্ত হৈ মৃত্যুমুখত পৰিছে আৰু ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে ইয়াৰ গঞা ৰাইজ। গঞা ৰাইজসকলে ইয়াত যিসকল লোকে অবৈধ ড্ৰাগছৰ ব্যৱহাৰৰ সৈতে জড়িত আছিল, প্ৰায় 20 গৰাকীমান লোক 20 ঘৰমান লোকে ইয়াত অবৈধভাৱে ড্ৰাগছৰ ব্যৱসায় কৰে। তেওঁলোকক বহুবাৰ মানা কৰাৰ পাছতো তেওঁলোকে ড্ৰাগছৰ এই বেহা অব্যাহত ৰাখিছিল আৰু এই ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি সৰু সৰু ল'ৰা ছোৱালীৰ উপৰিও মুছলিম উদ্দিন নামৰ এজন লোক মৃত্যু হৈছে, লগতে আৰু বহু কেইজন লোক আক্ৰান্ত হৈ ৰিহেব চেণ্টাৰত আছে। আৰু যিসকল ৰাইজ আছে, ইয়াৰ স্থানীয় ৰাইজসকলে এই ড্ৰাগছ বেপাৰীসকলৰ বিৰুদ্ধে এক জংগী ৰূপ ধাৰণ কৰিছে, আইন হাতত তুলি ল'বলৈ বাধ্য হৈছে। তেওঁলোকক আমি প্ৰশ্ন কৰিছো যে আপোনালোকে কিয় আইন হাতত তুলি লৈছে, ঘৰ বাৰী কিয় ভাঙিছে? তেওঁলোকে কৈছে আমি অতিষ্ঠ হৈ গৈছো, আইনক যদি গতাইও দিওঁ আইনৰ হাতৰ পৰা আইনৰ মেৰ পেছৰ পৰা তেওঁলোক আকৌ বাচি আহি যায়, আকৌ আহি এই ব্যৱসায়ত তেওঁলোকে পুনৰ ধৰে। আমি এই লোকেল যিসকল স্থানীয় ব্যক্তি আছে, মুৰব্বী লোক আছে, তেওঁলোকৰ পৰা আমি দুআষাৰ জানিব বিচাৰিছো। অকণমান কওকচোন এই সম্পৰ্কত। এইটো সম্পৰ্ক মানে কি, আইনৰ যে আমি যে আইনটো হাতত লৈছো আমি এনেই লোৱা নাই, কিন্তু আমাৰ বহুত কষ্ট হৈছে। আমি ডাছ বেপাৰী বিলাকৰ বাৰকে আমি মিনতি কৰিছো, সিহঁতে তথাপিও কথাটো নামানে। যদি ভাত খাই আপুনি থালৰ পানীটো পেলাব যায়, থালটো হাতৰ পৰা কাঢ়ি লৈ যায়, এনেকুৱা হৈ গ'ল আমাৰ গাঁৱত চুৰি কাণ্ড। মাইকী মানুহে থালৰ পানী পেলাব যাব নোৱাৰে, থালটো লৈ যায় চুৰে। কোনে বেপাৰ কৰে ইয়াত? কেইজন বহুত মান আছে, কিন্তু নামটো এইবিলাক নাজানো। আমি যিকেইটা মানুহ হেৰি কৰিছো, আমি ঘৰত গৈছো, উচ্ছেদ কৰিছো। এই অভিযান চলি থাকিব? এনেকে চলি থাকিব, যিমান দিনলৈকে এইটো বন্ধ নকৰে আমাৰ হেৰাপট্টি গাঁৱত, ইমান দিনলৈকে আমি এইটো চলাই যাম বুলি আশা ৰাখিছো। আৰক্ষীক যদি আপোনালোকে গতাই দিয়ে কি হয়? আৰু আৰক্ষীক গতাই দিলে 2 দিন 3 দিন ৰাখি পেলাই সিহঁতে মোটা দানৰ পইচা দিয়ে আৰু এৰি দিয়ে। আপুনি চাওক, মোৰ নিজৰ ভাইটি মই তলা মাৰি ৰাখি পেলাই হেৰি কৰিছো। আজিকালি ৰিহাব চেণ্টাৰত দিলেও মাৰি পেলাই পিটি পেলাই, কিন্তু আমি কি কৰিম, বাধ্যতাত হৈ যায়। নিজৰ ঘৰতে তলা মাৰি ৰাখি পেলাই আমি এইটো ভাল কৰি আছো, এনেকে চেষ্টা চলাইছো। তথাপিও যদি এৰি দিওঁ, মানুহতো আৰু বান্ধি ৰাখিব নোৱাৰো। 14 মাহ ধৰি বান্ধি ৰাখিছো আমি, আজি 3 মাহ ধৰি এৰিছো, তথাপিও আকৌ এৰি পেলাই গৈ পেলাই খাই দিওঁ। মানে মোটামুটি কথা এইটোই যে ড্রাগস ব্যাপারী যিমান আছে আমার এইটো এরিয়াত, যে ভারত ছোড়ো, অসম ছোড়ো, হেরাপাতি ছোড়ো, নহলে তোমালোকৰ বিপদ হব। যতেই পোৱা যাব ততেই পিটা হব, পিঠি বহল কৰি দিয়া হব। ৰাইজ কি কয়, হয় নহয়? পিঠি বহল কৰি দিয়া হব। ড্রাগস ব্যাপারী যতে আছে, ঘর বাড়ি যিমান আছে সব জ্বলাই দিয়া হব। পুলিচক দিলে কোনো কাম নহয়। পুলিচে এদিনতে টকা পায়, একদম মোটা অঙ্কৰ ধন পায়, এদিনতে এৰি দিয়ে। এয়া আছিল হেৰাপট্টি গাঁৱৰ ৰাইজ। তেখেতসকলে এখন সমাজ পৰিৱৰ্তন কৰিবৰ বাবে ওলাই আহিছে। পুৱাই হাতে হাতে জাঠি জোং লৈ যিসকলে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিছে আৰু আইন হাতত তুলি ল'বলৈ বাধ্য হৈছে। কিন্তু তেওঁলোকৰ এটা সময়ত এনেকুৱা এটা অৱস্থা হৈ গৈছে যে সৰু সৰু ল'ৰাৰ পৰা বৃদ্ধলৈকে সকলোৱে ড্ৰাগছ খাই ড্ৰাগছত আসক্ত হৈ মৃত্যুমুখত পৰিব লগা হৈছে।